দিনটোৰ শিৰোনাম আৰম্ভণিতে দিব বিচাৰিছো এক ব্ৰেকিং নিউজ। লখিমপুৰত আৰক্ষীক আক্ৰমণ, উন্মাদ লোকৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ গুলীচালনা। লখিমপুৰৰ তিনিঠেঙীয়াতে ভয়ংকৰ ঘটনা। লোকজনে চোকা অস্ত্ৰৰে হত্যা কৰিলে পত্নীক। নিহত মহিলাগৰাকী সাজিদা বেগম। আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে আন 4জন লোক। আক্ৰমণকাৰী লোকজনৰ নাম হৈছে নুৰ জামাল। আহত ঘাতক নুৰ জামালৰ কন্যা মানৱ মমতাজ বেগম। নুৰ জামালৰ আক্ৰমণত আহত হৈছে 3জন আৰক্ষী। আহত বঙালমৰা আৰক্ষী চকীৰ উপ পৰিদৰ্শক অৰ্জুন সিং। আৰক্ষীৰ গুলীত আহত হৈছে ৰমজান আলী নামৰ আন এজন লোক। লখিমপুৰৰ তিনিঠেঙীয়াতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। লখিমপুৰ আৰক্ষীকো আক্ৰমণ কৰিছে উন্মাদ লোকজনে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠি চালনা কৰিবলগীয়া হয়, আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। লখিমপুৰৰ তিনিঠেঙীয়াত এই ভয়ংকৰ ঘটনা। লোকজনে চোকা অস্ত্ৰৰে হত্যা কৰিছে পত্নীক। নিহত মহিলাগৰাকী সাজিদা বেগম। এই আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে আন 4জন লোক। আক্ৰমণকাৰী লোকজনৰ নাম হৈছে নুৰ জামাল। এই নুৰ জামালে প্ৰথমে নিজ পত্নীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছে, হত্যা কৰিছে। চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰিছে পত্নীক আৰু তাৰ পাছতে তেওঁ আক্ৰমণৰ লক্ষ্য কৰি লৈছে আন লোকসকলক আৰু তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা আৰক্ষীৰ লোককো তেওঁ আক্ৰমণ কৰিছে। আহত হৈছে তেওঁৰ কন্যা মমতাজ বেগম। তেওঁৰ পত্নী ইতিমধ্যে মৃত্যুমুখত পৰিছে। আন 3জন লোক আহত হৈছে বঙালমৰা আৰক্ষীৰ চকীৰ উপ পৰিদৰ্শক অৰ্জুন সিং। আৰক্ষীৰ গুলীত আহত ৰমজান আলী নামৰ আন এজন লোক। লখিমপুৰৰ পৰা সঞ্জীৱ লাহনে আমাক জনাব শেহতীয়া খবৰ। সঞ্জীৱ, জানিব বিচাৰিছো এই সমগ্ৰ ঘটনাৰ সবিশেষ তথ্য। এটা কথা ক'ব লাগিব, এই মুহূৰ্তত যিজন ঘাতক বুলি ক'ব লাগিব নিশংস ব্যক্তি নুৰ জামানক আৰক্ষীয়ে স্থানীয় লোকৰ সহায়ত খেদি কৰায়ত্ব কৰিছে। আৰু এটা কথা, নুৰ জামানে নিজেই ডিঙিত ৰেপি আত্মহত্যাৰো চেষ্টা চলাইছিলে। আৰু এইবাৰ শেহতীয়াকৈ আমাৰ হাতত থকা তথ্য অনুসৰি নুৰ জামানে যোৱা কেইবাদিনো ধৰি নিজকে সমাজৰ পৰা একাষৰীয়াকৈ ৰাখিছিলে। হয়তো নিসংগতাত বা কিবা অন্য তেওঁ অসুবিধাত তেওঁ ভুগি আছিলে। আৰু আজি ঘৰৰ ভিতৰতে নিজ পত্নীক অতি নিশংসভাৱে টুকুৰা টুকুৰকৈ কাটি হত্যা কৰিছিলে। তাৰপিছতে নিজৰ মাহীমাকক আক্ৰমণ কৰিছিলে, হয়তো শেষ মাৰি পেলাবৰ কাৰণে হত্যা কৰিবৰ কাৰণে যত্ন কৰিছিলে। আৰু ইয়াৰ উপৰিও নিজৰ সন্তানক আক্ৰমণ কৰিছিলে। গোটেই ঘটনাখিনি সংঘটিত কৰি থকা অৱস্থাত যেতিয়া বিহপুৰীয়া আৰক্ষী থানাৰ অধীনস্থ বঙালমৰা আৰক্ষী চকীৰ বিষয়া অৰ্জুন সিংগৈ ঘটনাস্থলীত উপস্থিত হৈছিলে, তেতিয়া সেই নুৰ জামানে ঘৰৰ ভিতৰতে নিজকে আবদ্ধ কৰি ৰাখিছিলে। আৰু বহু চেষ্টা কৰি যেতিয়া আৰক্ষী বিষয়াজন ঘৰৰ ভিতৰত সোমাবলৈ যত্ন কৰিলে, তেতিয়া নুৰ জামানে হাতত থকা তীক্ষ্ণ অস্ত্ৰৰে ঘপিয়াইছিল আৰক্ষী বিষয়াজনক। আৰু সেই ঘাপত আৰক্ষী বিষয়াজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আৰু সেই মুহূৰ্ততে আত্মৰক্ষাৰ কাৰণে আৰক্ষী বিষয়া অৰ্জুন সিঙে গুলী চলাবলৈ বাধ্য হৈছিলে। আৰু তাৰ পিছতে স্থানীয় লোকৰ সহায়ত ঘাতক নুৰ জামানক আটক কৰা হয়। কিন্তু এইবাৰ আৰু এটা ডাঙৰ কথা যে আৰক্ষীয়ে যি শূন্যলৈ গুলী চালনা কৰিছিলে, যিহেতু তাত যথেষ্ট সংখ্যক লোক সমবেত হৈছিলে, আৰক্ষীৰ গুলীত আৰু এজন লোক আঘাতপ্ৰাপ্ত হৈছে। ভৰিয়েদি গুলী সৰকি পাৰ হৈ গৈছে আৰক্ষীয়ে চলোৱা গুলীত। আৰু গোটেই ঘটনাটোৱে সমগ্ৰ অঞ্চলটো তিনিঠেঙীয়া অঞ্চলৰ যিটো তিনিঠেঙীয়া অঞ্চলত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। আৰু সেই যিজন উন্মাদ প্ৰায় নুৰ জামানকেইটা কৰায়ত্ব কৰি ইতিমধ্যে চিকিৎসা কৰি থকা হৈছে। তাৰপিছত হয়তো পৰৱৰ্তী তদন্তত আৰু ইয়াৰ অন্তৰত কি ঘটনা নিহিত হৈ আছে সবিশেষ পোহৰলৈ আহিব। পৰৱৰ্তী সময়ত জানিব পৰা যাব। সঞ্জীৱ, আপুনি থাকক, আমি আপোনাৰ সৈতে কথা পাতিম আৰু খবৰ জানিব চেষ্টা কৰিম। কিন্তু যিহেতু সমগ্ৰ ঘটনাৰ দৃশ্য আমাৰ হাতত আহি পৰিছে, আমি দেখুৱাব বিচাৰিছো এই দৃশ্যাৱলী কিদৰে আচলতে এজন ব্যক্তিৰ এই নিশংসতাৰ ফলত কিদৰে এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে। ব্যক্তিজনে নিজৰ পত্নীক, নিজৰ সন্তানক তেওঁ মাৰিবলৈ চেষ্টা কৰিছে, অন্যান্য লোকক, আৰু বচাবলৈ যাওঁতে অন্যান্য লোকসকল আঘাতপ্ৰাপ্ত হৈছে, আৰক্ষীৰ লোক আঘাতপ্ৰাপ্ত হৈছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গুলীচালনা কৰোঁতে অন্য লোক আক্ৰান্ত হৈছে। এজন ব্যক্তিৰ বাবে আমি জনাইছো কিদৰে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু এয়া হৈছে ঘটনাৰ স্থান লখিমপুৰৰ তিনিঠেঙীয়াতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আৰু ইতিমধ্যে ঘটনা কিদৰে সংঘটিত হৈছে আমাৰ লখিমপুৰৰ পৰা আমাৰ সাংবাদিক সঞ্জীৱ লাহনে জনাই আছে। পুনৰ সঞ্জীৱ লাহনৰ কাষলৈ গৈছো। সঞ্জীৱ, ইতিমধ্যে আপুনি জনাইছে যে তদন্তত আৰু বহু কথা পোহৰলৈ আহিব। কিন্তু যিহেতু যিজন নুৰ জামাল নামৰ ব্যক্তি, কোনো লোকে সুস্থ অৱস্থাত হয়তো এনে কাণ্ড সংঘটিত কৰিব নোৱাৰে। গতিকে তেওঁ যিহেতু বৰ্তমান আৰক্ষীৰ জিম্মাত আছে, হয়তো তেওঁ এতিয়া কথা ক'ব পৰা অৱস্থাত নাই বা তেওঁ কোনো কথা ক'ব নিবিচাৰিব। কিন্তু অন্যান্য যিসকল তেওঁ ঘৰৰ লোক, প্ৰতিবেশী লোক, তেওঁলোকে কিবা কৈছে আচলতে ইয়াৰ আঁৰত কি কাৰণ বা তেওঁ সম্পূৰ্ণৰূপে সুস্থ আছিল নে নাই?
হয়, এইভাবে আপুনি অতি গুৰুত্বপূৰ্ণ কথা কৈছে যে এজন মানসিকভাৱে সুস্থ লোকে এনেধৰণৰ নৃশংস ঘটনা কেতিয়াও সংঘটিত কৰিব নোৱাৰে। হয়তো নিজৰ পত্নীক টুকুৰা টুকুৰকৈ ভিতৰতে হত্যা কৰিছে, তাৰ উপৰিও নিজৰ সন্তানক, নিজৰ মাহীমাকক হত্যাৰ চেষ্টা কৰিছে। আৰু এই সমগ্ৰ ঘটনাৰ বিষয়ে আমি স্থানীয় লোকৰ লগত কথা পাতিছিলো, আৰু স্থানীয় লোকৰ পৰা আমি এটা কথাই গম পাইছো যে নুৰজামান নামৰ সেই নৃশংস ব্যক্তিজনে যোৱা প্ৰায় এসপ্তাহ ধৰি ঘৰৰ ভিতৰতে নিজকে আবদ্ধ কৰি ৰাখিছিলে। হয়তো সকলোৱে সন্দেহ কৰিছে পাৰিবাৰিক সংঘাতৰ পৰিণতিয়ে এয়া হ'ব, তেওঁলোকৰ পাৰিবাৰিক কণ্ডল হৈ আছিলে, যাৰ পৰিণতিত নেকি আজি ঘৰৰ ভিতৰতে নিজৰ পত্নীক এনেদৰে নৃশংসভাৱে হত্যা কৰিলে। আৰু আৰক্ষীয়ে যেতিয়া বাধা দিবলৈ গৈছিলে, বাধা দিবলৈ যাওঁতে আৰক্ষীকো হত্যা কৰিবলৈ উদ্যত হৈছে। হয়তো ইভা আমাৰ যি ভিজুৱেলছ আমি দেখুৱাই আছো তাত হয়তো দেখিবলৈ পাইছো যে কেনেদৰে ভিতৰৰ পৰা ওলাই আহি আৰক্ষী বিষয়াজনৰ গাত ঘাট মাৰিছিলে। এটা ঘাট নহয়, দুটাকৈ ঘাট মাৰিছে। তাৰপিছত আৰক্ষী বিষয়াজন পানীত পৰি গৈছিলে আৰু উঠি আত্মৰক্ষাৰ কাৰণে ব্লেংক ফায়াৰ কৰিবলগীয়া হৈছিলে, দুটাকৈ ব্লেংক ফায়াৰ কৰিবলগীয়া হৈছিলে। আৰু সেই ব্লেংক ফায়াৰত কিন্তু সেই ঘাতক নুৰজামান আহত হোৱা নাই, যিহেতু দিক বিদিক হেৰুৱাই পেলাইছিলে, সমগ্ৰ পৰিৱেশটোৱে সুকীয়া আছিলে, এক আতংকময় পৰিৱেশ সৃষ্টি হৈছিলে সেই মুহূৰ্তত। গতিকে সেই স্থানত সমবেত হোৱা যিসকল লোক আছে তাৰে এজনৰ গাত গুলী লাগিছে, আৰু স্থানীয় লোকে আৰু আৰক্ষীয়ে খেদি পথাৰৰ মাজত, বোকাৰ মাজত সেই ঘাতক নুৰজামানক আটক কৰিবলৈ সক্ষম হয়। আৰু এইভাবে এটা কথা ক'ব লাগিব, এই ঘাতক নুৰজামানে কিন্তু নিজৰ ডিঙি ৰেপি আত্মহত্যাৰো চেষ্টা চলাইছিলে। ডাঙৰ কথা এইটোৱে যে হয়তো অনুশোচনা দগ্ধ হৈছিলে যে এটা ডাঙৰ ভুল কৰিছে, তাৰপিছতে আত্মহত্যাৰ চেষ্টা কৰিছিলে আৰু সেই চেষ্টা বিফল হৈছে। আৰু বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে যদিও নুৰজামানক এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু পৰৱৰ্তী সময়ত আমি আমাৰ দৰ্শকসকলক জনাবলৈ সক্ষম হ'ম ইয়াৰ অন্তৰালত আৰু কিবা আছে নেকি। হয় সঞ্জীৱ, যি দৃশ্য আমি দেখা পোৱা গৈছে চাৰিওফালে পানী আৰু পানী। লখিমপুৰৰ এই স্থান য'ত এই কাণ্ড সংঘটিত হৈছে তিনিঠেঙীয়া, এই সমগ্ৰ অঞ্চলটো বৰ্তমান বানপানীৰ কবলত আছে নেকি? হয় ইভা, এই সমগ্ৰ অঞ্চলটো বানপানীৰ কবলত আছে। বানপানী ঘৰৰ কিছু অংশত ঘৰৰ ভিতৰত সোমাইছে যদিও নুৰজামানৰ যি ঘৰ আছিলে সেয়া বানপানী, চৌপাশে বানপানী। হয় সঞ্জীৱ, আপোনাক এই প্ৰশ্ন এই কাৰণে সুধিছো যে যিহেতু বৰ্তমান কৰোনা মহামাৰীৰ পিছত বানপানী আচলতে সকলো লোকক কিদৰে আৰ্থিকভাৱে জুৰুলা কৰিছে, যাৰ ফলত বহু লোক মানসিকভাৱে ভাৰাক্ৰান্ত হৈ পৰিছে। দেশৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনে বহু খবৰ আমি পাইছো যে মানসিকভাৱে ভাৰাক্ৰান্ত হৈ বহু লোকে আত্মহত্যাৰ পথ বাছি লৈছে। গতিকে যিসমূহ পৰিস্থিতি, সেই পৰিস্থিতি আচলতে নুৰজামানক এনে কাৰ্য কৰিবলৈ বাধ্য কৰিছে বুলি আমি ক'ব পাৰো নেকি? হয় ইভা, আপোনাৰ সন্দেহ বা আমাৰ সন্দেহ সাধাৰণতে সেইটোৱে হয়, কিন্তু স্থানীয় লোকৰ পৰা জানিব পৰা মতে তেওঁলোকৰ পৰিয়ালৰ মাজত পাৰিবাৰিক কণ্ডল আছিলে, যাৰ পৰিণতিত নেকি এনে ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হ'বলৈ পালে। যিহেতু ইভা এটা কথা আমি চাব পাৰো যে কেৱল আত্মহত্যা কৰিবলৈ যদি নুৰজামানে যত্ন কৰিলেহেঁতেন তেতিয়াহ'লে আমি অনুমান কৰিব পাৰো যে এয়া বিভিন্ন সমস্যাত জৰ্জৰিত। নুৰজামান বোলা ব্যক্তিজন কিহৰ সৈতে জড়িত আছিল? তেওঁলোকৰ ঘৰখনৰ আৰ্থিক অৱস্থা কেনেকুৱা? ঘৰত কোন কোন আছে? হয়, এটা কৃষিজীৱী পৰিয়াল ইভা, এটা কৃষিজীৱী পৰিয়াল, আৰু ঘৰত তেখেতৰ মাহীমাক, পত্নী আৰু 2 পুত্ৰ সন্তান আছিলে, আৰু সকলোকে হত্যা কৰাৰ যত্ন কৰিছিলে। ইতিমধ্যে ইয়াৰ পূৰ্বে মই উল্লেখ কৰিছোৱেই যে তেওঁ মাহীমাক আছিলে, তেখেতৰ পত্নী আছিলে আৰু 2 সন্তান আছিলে, সকলোকে তেওঁ হত্যা কৰাৰ যত্ন কৰিছিলে ঘৰৰ ভিতৰতে। আৰু এইবাৰ আৰু এটা কথা মই স্পষ্ট কৰি দিওঁ যে যদি বিভিন্ন সমস্যাত দিক বিদিক হেৰুৱাই নুৰজামানে আত্মহত্যাৰ চেষ্টা কৰিলেহেঁতেন তেতিয়াহ'লে কথাটো সুকীয়া আছিলে। পৰিয়ালৰ অন্যান্য লোকসকলক এনেদৰে নৃশংসভাৱে হত্যা কৰাৰ যত্ন নকৰে। এতিয়া যিহেতু পৰিয়ালৰ লোকসকলক হত্যা কৰাৰ পিছত বা পত্নীক হত্যা কৰাৰ পিছত নিজে আত্মহত্যা কৰিবলৈ যত্ন কৰিছে, গতিকে নিতান্ত আমি এই মুহূৰ্তত ক'ব পাৰো যে এইটো এটা পাৰিবাৰিক কণ্ডলৰ পৰিণতি। আৰু যিজন আৰক্ষী বিষয়া অৰ্জুন সিং আঘাতপ্ৰাপ্ত হৈছে গুৰুতৰভাৱে, তেখেতৰ বাওঁ হাতত আঘাতপ্ৰাপ্ত হৈছে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে, আৰু তেখেতকো চিকিৎসাধীন অৱস্থাত আছে বৰ্তমান। এতিয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। অব্যাহত ৰখাৰ অন্তৰালত বা যেতিয়া কথা ক'ব পৰা হ'ব ঘাতক নুৰজামানে, তেতিয়া হয়তো নতুন যেতিয়া নুৰজামানে আৰক্ষীৰ আগত মত ব্যক্ত কৰিব তেতিয়া আচলতে সকলো ঘটনা স্পষ্ট হ'ব। কিন্তু সঞ্জীৱ, জানিব বিচাৰিছো যেতিয়া সমগ্ৰ ঘটনা সংঘটিত হৈছিল সেই সময়ত নুৰজামান বোলা এই ব্যক্তিগৰাকীয়ে তেওঁ দাৰে এফালৰ পৰা সকলোকে ঘপিয়াই গৈছিল, তাৰপিছত আৰক্ষীয়ে তেওঁক নিজৰ জিম্মাত লৈছে, জিম্মাত লোৱাৰ পাছত তেওঁ নিজকে হত্যাৰ চেষ্টা কৰিছিল। সেই সময়ছোৱাত তেওঁ কিবা ব্যক্ত কৰিছিল নেকি, বা সেই সময়খিনিত তেওঁৰ মুখেৰে কিবা কথা ওলাইছিল নেকি যাৰ ওপৰত ভিত্তি কৰি এই ঘটনাৰ কাৰণ জানিব পৰা যাব? হয় ইভা, আমি যত্ন কৰিছিলো আঘাতপ্ৰাপ্ত অৱস্থাত থকা, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত থকা অভিযুক্ত যিজন নুৰজামানৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিছিলো। আৰু তেতিয়া তেওঁ কথা ক'ব পৰা অৱস্থাত নাই, যিহেতু নিজৰ ডিঙি তেওঁ কাটি থৈছে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত, কোনোমতে উশাহ লৈ জীয়াই আছে, গতিকে তেওঁ কথা ক'ব পৰা অৱস্থাত নাই। কিন্তু অংগী ভংগীৰে কিবা ক'বলৈ যত্ন কৰিছিলে, যিটো নেকি আমি এতিয়া আমি সেইটো সুদুত্তৰ পাইছো বুলি বা সঠিক তথ্য পাইছো বুলি ক'ব নোৱাৰো।
কিন্তু আৰু এটা কথা যে ইভা ঘৰৰ ভিতৰত যিহেতু নিজৰ পত্নী পুত্ৰ আৰু নিজৰ মাহী মাকক হত্যা কৰিবলৈ উদ্যত হৈছে বা পত্নীক হত্যা কৰিলে আৰু অতি নৃশংসভাৱে হত্যা কৰিছে, টুকুৰা টুকুৰকৈ দেহৰ অংগ দেহৰ পৰা বিচ্ছিন্ন কৰি দিছে, তেনেকুৱাকৈ নৃশংসভাৱে হত্যা কৰিছে। এই হত্যাকাণ্ডই কিন্তু সকলোকে শিহৰিত কৰি তুলিছে আৰু অন্ততঃ তাৰ পিছতো নিজৰ পত্নীক হত্যা কৰাৰ পিছত যেতিয়া নিজৰ পুত্ৰক সন্তানক হত্যা কৰাৰ যত্ন কৰিছে, মাহী মাকক হত্যা কৰিবলৈ যত্ন কৰিছে, এই সমগ্ৰ ঘটনাটোৱে সকলোকে কিন্তু শিহৰিত কৰি তুলিছে। স্বাভাৱিকতে সঞ্জীৱ সকলোকে শিহৰিত কৰিছে, কিন্তু আমি এই কথাও নুই কৰিব নোৱাৰো যে যি প্ৰসংগ আমি পূৰ্বে কথা পাতিছিলো যে শেহতীয়াকৈ আজি আচলতে আৰ্থিক দিশৰ কথা কওঁ বা বিভিন্ন সমস্যাই জুৰুলা কৰাৰ পাছত বিভিন্ন লোকে এনেদৰে নিজৰ লগতে নিজৰ পৰিয়ালৰ লোককো তেওঁ নিজে আত্মহত্যা কৰাৰ লগতে পৰিয়ালৰ লোককো হত্যা কৰে। কাৰণ ইয়াৰ প্ৰধানত কাৰণ হিচাপে আৰ্থিক দিশটোৰ কথা কোৱা হয়। যেতিয়া আৰ্থিক সমস্যাৰ তেওঁলোক সন্মুখীন হয়, সংকটৰ মুখামুখি হয়, এনে বহু বাতৰি আপুনি নিজেও পৰিৱেশন কৰিছে বা আমিও দেখা পাইছো। গতিকে আমি কিন্তু এই দিশটো নুই কৰিব নোৱাৰো। হয় ভাই, আপুনি একেবাৰে শুদ্ধ কথা কৈছে যে আমি ইয়াৰ আগৰ সময়ছোৱাত আমি বিভিন্ন ধৰণৰ তেনেকুৱা বাতৰি আমি পৰিৱেশন কৰিছো যে আৰ্থিক অনাটনত ভুগি বা বিভিন্ন সমস্যাত ভুগি একাংশ লোকে আত্মহত্যাৰ দৰে পথ বাছি লয়। কিন্তু আজিৰ যিটো ঘটনা সংঘটিত হ'ল, সেই ঘটনাটো এই মুহূৰ্তত আমি সঠিক যে তেনেকুৱা এটা ঘটনা সেইটো আমি সঠিকভাৱে কৈ দিব নোৱাৰো। যিহেতু যিজন অভিযুক্ত নুৰজামান তেখেতক সোধপোছ কৰাৰ পিছতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহিব। যিহেতু নুৰজামান এতিয়াও জীৱিত অৱস্থাত আছে, চিকিৎসাৰ অন্তত হয়তো সুস্থ হৈ উঠিব। গতিকে সমগ্ৰ ঘটনাটো এতিয়া আমি এই মুহূৰ্তত অনুমানৰ ভিত্তিত কৈ দিব নোৱাৰো। নিশ্চয় সঞ্জীৱ, আমি অনুমানৰ ভিত্তিত আমি ক'ব নোৱাৰো, আমি অপেক্ষা কৰিব লাগিব নুৰজামান সুস্থ হোৱালৈ বা তেখেতে নিজৰ ভাষ্য প্ৰদান কৰালৈ। সঞ্জীৱ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো। মানুহজনীকে কাটি মেলি পেলাই থৈছে আৰু 3টা ল'ৰা ছোৱালী মাক চবৰ কাটিছিলে। আমি কিবা মাৰপিটটো খবৰ হৈছে বুলি লগে লগে গৈছোঁ। দেখি মানুহবোৰে সি নিজে এটা ৰুমত দৰ্জা বন্ধ কৰি লৈছে। তাৰপাছত দৰ্জা নুখুলিলে দাও এটা মস্ত তলোৱাৰ লৈ আছিলে। আমি দৰ্জাটো এক চাইডৰ পৰা কাটি বেৰা আছিলেতো, দাৱেদি কাটি সোমাম বুলি ভাবিছোঁ, তেতিয়া নিজে দৰ্জা খুলি চিধা আক্ৰমণ কৰিছে। চিধা আপোনালোকক আক্ৰমণ কৰিছে। আৰু দিনটোৰ শিৰোনামত খবৰ অব্যাহত থাকিব এটা বিৰতিৰ পাছত। উভতিছো বিৰতিৰ পাছত। আপুনি চাই আছে দিনটোৰ শিৰোনাম আৰু দিনটোৰ শিৰোনামত এইবাৰ জনাব বিচাৰিছো ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ খবৰ। জলপ্ৰলয়ত এতিয়া থানবান হৈছে অসমৰ গ্ৰাম্য অৰ্থনীতি। আজিও বহু স্থানত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। ৯৬ গৰাকীলৈ বৃদ্ধি হৈছে বানত মৃতকৰ সংখ্যা। কাজিৰঙা এই দৃশ্য গোৱালপাৰাৰ লক্ষীপুৰ জলেশ্বৰৰ বান পৰিস্থিতিয়ে ধাৰণ কৰিছে জটিল ৰূপ। ঘৰবাৰী সকলো বুৰ যোৱাত পোহনীয়া গৰু ছাগলীৰ সৈতে পথৰ ওপৰতে দুৰ্বিষহ জীৱন কটাইছে হাজাৰ হাজাৰ বানাক্ৰান্তই। কিন্তু এইসকল বানাক্ৰান্তই এতিয়ালৈ লাভ কৰা নাই কোনো বান সাহায্য। খবৰ লোৱাৰ আহৰি নাই স্থানীয় বিধায়ক চাহাবুদ্দিন আহমেদৰ পৰা চৰকাৰৰ কোনো প্ৰতিনিধিৰ। মোটামুটি ধৰক 1.5 কিলোমিটাৰমান আছে, ৰাস্তাৰ ওপৰতে চব কেম্পবিলাক হৈ আছে। 1.5 কিলোমিটাৰমান শুকানত আৰু ইফালেতো যিখিনি ৰাস্তা আছে কচিয়াবিটালৈকে কমপ্লিটলি পানীৰ তলতে বুৰ গৈ আছে। চৰকাৰী মানুহ সেনেকা মানুহতো অহা নাই, খবৰ ল'ব নাই। এনে কিছুমান হয়তো মানে টিকেট পৰ্তা কিবা MLA খেলিব সিহঁতে আহিছিল। ইফালে বান পৰিস্থিতি কিছু উন্নত হলেও এতিয়াও বিপদ সীমাৰ ওপৰৰেই বৈ আছে নগাঁৱত কপিলী নৈৰ পানী। বানে ধোৱা বৈঠালাংচু আৰু ৰহা বিধানসভা সমষ্টিৰ বহু গাঁৱত আজিও চৌদিশে পৰিলক্ষিত হৈছে মাথো কদৰ্যময় পৰিৱেশ। ঠায়ে ঠায়ে বাৰীৰ ভিতৰত এতিয়াও এবুকু পানী। বৈঠালাংচুৰ বিধায়ক ডাক্তৰ মানসিং ৰম্পিয়েই হওক অথবা ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসেই হওক, দুয়ো নিৰ্বিকাৰ। বৃহস্পতিবাৰে ব্ৰহ্মপুত্ৰৰ বাহনী পানীয়ে বৰচলা বচা শিমলুৰ এটা গুৰুত্বপূৰ্ণ পথ ছিঙি নিয়া অঞ্চলটোত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ। আজিও বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ থকাত কেইবা শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ এতিয়াও পানীৰ তলত। দিক বিদিক ঘেৰুৱা বানাক্ৰান্তৰ খবৰ লোৱাৰ আহৰি নাই স্থানীয় বিধায়ক গণেশ লিম্বুৰ। ইটোৰ পাছত সিটো বানৰ প্ৰকোপত দুধনৈত এতিয়া কেইবাটাও মথাউৰি ভাঙি উন্মুক্ত হৈ আছে। ভূটানৰ পৰা হঠাৎ নামি অহা পানীয়ে পলকতে ডুবাই পেলাই বহু অঞ্চল।
প্ৰলয়ংকৰী বানে দুধনৈ খাৰাপাৰা সংযোগী গড়কাপ্তানি পথৰ এটা বৃহৎ অংশ ছিঙি নিয়াৰ লগতে উটুৱাই নিলে বহু বিদ্যুতৰ খুঁটা। ফলত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে টাঙাবাৰী অঞ্চলৰ ৰাইজৰ। গহপুৰৰ মাজিকুচি অঞ্চলতো বন্যাত্ৰৰ একেই অৱস্থা, একেই দুৰ্দশা। বন্যাত্ৰই ঘৰৰ বাৰান্দাত ওখ চাং সাজি অতিবাহিত কৰিবলগীয়া হৈছে সময়। এসাঁজ খাই এসাঁজ নাখাই এনেদৰে চাঙৰ ওপৰতে নিৰ্বাহ কৰিছে জীৱন। কৰোনা মহামাৰীৰ সমান্তৰালকৈ কামৰূপ মহানগৰ জিলাৰ উপকণ্ঠীয় অঞ্চলতো বানে লৈছে সংহাৰী ৰূপ। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে কামৰূপ মহানগৰ জিলাৰ পাণবাৰী, ঠাকুৰকুচি, হাজোংবৰী, বেলগুৰি আদি বহু অঞ্চলৰ শ হেক্টৰ শালি খেতি এতিয়া বানৰ কবলত। মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। অসম বিধানসভাৰ আসন্ন নিৰ্বাচনত কাক প্ৰাৰ্থিত্ব দিব তাক লৈ এতিয়া স্বজন তোষণৰ ৰাজনীতি আৰম্ভ হৈছে অসম প্ৰদেশ কংগ্ৰেছত। এফালে সভাপতিৰ গোট, আনফালে সাংসদ প্ৰদ্যুৎ বৰদলৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ গোট। দুয়োটা গোট এতিয়া ব্যস্ত, প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত। কাক দিব প্ৰাৰ্থিত্ব? প্ৰদেশ কংগ্ৰেছত আৰম্ভ ৰাজনীতি। এয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা। সভাপতি ৰিপুণ বৰাৰ পক্ষত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, লগত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন। এই তিনি নেতাই গুৱাহাটীত এক গোপন বৈঠকত মিলিত হয়। নিৰ্বাচন হ'বলৈ আৰু 8 মাহ সময় বাকী আছে। 8 মাহৰ 3 মাহ সময় নিৰ্বাচন আয়োগে নিজেই ল'ব। আপোনালোকে জানে স্পেচিফিক সময়ৰ প্ৰয়োজন আছে। নিৰ্বাচন আয়োগে 3 মাহ ল'লে তাৰ মানে ইলেকশ্যনলৈ 5 মাহ আছে। গতিকে ৰাজনৈতিক দলবিলাকে নিজৰ মাজত কুচকাৱাজ কৰিবই লাগিব। বুধবাৰে মিলিত হয় গোপন বৈঠকত। বৈঠকত প্ৰস্তুত কৰিলে প্ৰাৰ্থীৰ তালিকা। হয়, আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে সভাপতি ৰিপুণ বৰাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক লৈ প্ৰস্তুত কৰিলে প্ৰাৰ্থীৰ তালিকা। এই তালিকাত নিজ নিজ পচন্দৰ প্ৰাৰ্থীক দলীয় টিকট প্ৰদান কৰাৰ বাবে ঠিক কৰিলে বুলি জানিব পৰা যায়। এই কথা দলৰ মুখপাত্ৰ দুৰ্গা দাস বড়োৱেও স্বীকাৰ কৰে নিউজ 18ৰ সন্মুখত। মুখপাত্ৰ দাস বড়োৱে ক'লে, দলীয় টিকট প্ৰদানৰ বাবে আলোচনা হৈছে। এয়া সকলো দলেই কৰে, আমিও কৰিছো। কাক টিকেট দিলে জিকিব, কাক টিকেট দিলে নিজিকিব, এনেকুৱা ধৰণৰ প্ৰাৰম্ভিক কথাবিলাক পতাটো মই উচিত বুলি ভাবোঁ। আৰু যদি পাতিছে এইটো অশুদ্ধ কথা হোৱা নাই, শুদ্ধ কথাই হৈছে। আৰু তেনেধৰণে প্ৰস্তুতি চলাবই লাগিব এই সময়। কিন্তু দলীয় টিকট প্ৰদানক লৈ সভাপতি ৰিপুণ বৰাই কৰা গোপন বৈঠকলৈ মতা হোৱা নাছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। বৈঠকৰ ভূ নাপালে বিৰোধী দলপতি দেৱব্ৰতে, খবৰ নাপালে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। ফলত বিৰোধী দলপতিৰ গোটটো ক্ষুণ্ণ সভাপতি ৰিপুণ বৰাৰ ভূমিকাত। এই সন্দৰ্ভত মুখপাত্ৰ দুৰ্গা দাস বড়োৱে কি কয় শুনক। কমিটি হিচাপে আলোচনা কৰা নাই, নিশ্চয় যিকেইজন মানুহ গোট খাইছে সেইকেইজনে কথা পাতিছে আৰু ভৱিষ্যতে কমিটি হিচাপে এই কথাবিলাক, এইটো কোনেওতো লুকাই কৰিব নোৱাৰে, লুকাই কৰিব পৰা বিষয়ে নহয় টিকেট চিলেকশ্যনটো। আৰু চূড়ান্ত সিদ্ধান্ত আমাৰ ৰাজ্যত নহয়, আমাৰ AICCয়ে যিহেতু চূড়ান্ত সিদ্ধান্ত লয়। পিছে লবি ৰাজনীতিত ব্যস্ত প্ৰদেশ কংগ্ৰেছে কাক দিব আসন্ন বিধানসভাৰ টিকট। মুখপাত্ৰ দুৰ্গা দাস বড়োৰ দাবী, আন দলেৰে কৰা হ'ব বুজাবুজি। বিজেপি বিৰোধী, বিজেপিৰ লগত BPF, AGP আছে, তেওঁলোকক বাদ দি তেওঁলোকৰ পৰা যদি ওলাই আহে তেওঁলোককো, যদি কালি AGP ওলাই আহে, যদি বিৰোধী শিবিৰত আহিব বিচাৰে, কাইলৈ যদি BPF ওলাই আহে বিৰোধী শিবিৰত আহিব বিচাৰে, তেওঁলোককো মেক্সিমাম ছেক্ৰিফাইচটো আপোনাক কৈছোঁ কি, বিৰোধী ৰাজনৈতিক দলবিলাকৰ লগত লগ লাগিলে চিট ছেক্ৰিফাইচ কৰিব লাগিব। মেক্সিমাম পোন প্ৰথমবাৰৰ কাৰণে ইতিহাসত দেখিব কংগ্ৰেছে যথেষ্ট চিট ছেক্ৰিফাইচ কৰিবই। কিন্তু এই বুজাবুজিয়ে কিমান লাভৱান্বিত কৰিব কংগ্ৰেছক? তৰুণ গগৈ, ৰিপুণ বৰা আৰু ৰকিবুলৰ মতে দিয়া হ'ব নেকি প্ৰাৰ্থিত্ব? কেমেৰা পাৰ্চন হিতেশ ডেকাৰ সৈতে বিজু কুমাৰ ডেকা, নিউজ 18, অসম নৰ্থ ইষ্ট। গোলকীয় উত্তৰ ৰাজ্যৰ ৰাজনীতি হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে এজনৰ পাছত আনজন বিৰোধী নেতাই। এইকেইদিন গ'ল পোষ্ট খালী আছে, মাৰি থাকক, মই কৰোণা লৈ ব্যস্ত আছোঁ।
আৰু 100টা গ'ল কৰোণা শেষ হোৱাৰ পিছত এদিনত দিম কোনে গ'ল দিব কেইটা গ'ল দিব ৰাজ্যৰ ৰাজনীতিত এতিয়া কেৱল গ'লৰ চৰ্চা আৰু 100টা গ'ল কৰোণা শেষ হোৱাৰ পিছত এদিনত দিম কৰোণা জামৰিলে বিৰোধীক 100 গ'লৰ হুংকাৰ দিয়া হিমন্ত বিশ্বক উভতি ধৰিছে এজনৰ পিছত আনজন কংগ্ৰেছীয়ে সাংসদ গৌৰৱ গগৈৰ মতে হিমন্ত বিশ্ব শৰ্মা হতাশ হৈছে হিমন্ত বিশ্বক কিছুদিন জিৰণিৰ প্ৰয়োজন কৰোণা কালত তাকৰি ঘূৰা দি ঘূৰা হিমন্ত বিশ্বক শীঘ্ৰে ৰক্তচাপ পৰীক্ষা কৰাৰো পৰামৰ্শ গৌৰৱ গগৈৰ তেওঁ মেণ্টেলি অলপ ফ্ৰাষ্ট্ৰেট হৈছে নেকি ইমান যে ঘূৰিছে মই ভাবোঁ তেওঁ এদিন দুইদিন অলপ জিৰাই লওক আজি মানুহ মৰি আছে আজি অসমৰ ভিতৰত আজি কেছেছ সংক্ৰমণৰ কথা বাঢ়ি গৈছে আজি হাজাৰ হাজাৰ যুৱকসকল বাহিৰৰ পৰা আহি আজি অসমত এনেকুৱা চাকৰি পোৱা নাই আজি শাক পাচলিৰ দাম আপোনালোকে জানে এই বিপদৰ সময়ত তেওঁ ফুটবলৰ কথা চিন্তা কৰিছে নেকি এই সময়টোত এটা ফুটবলৰ খেলৰ লগত চিন্তা কৰিছে নেকি সেইকাৰণে মই ভাবোঁ কি তেওঁলোকে অলপ ফ্ৰাষ্ট্ৰেট হৈ গৈছে বিৰোধীক মূৰ্খ বোলা হিমন্তক চেলেঞ্জ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ কংগ্ৰেছক নালাগে হিমন্ত বিশ্বৰ চাৰ্টিফিকেট দিব ৰাইজে কোন মূৰ্খ কোন পণ্ডিত তাৰো বিচাৰ কৰিব ৰাইজে আমাৰ বিৰোধী দলক হিমন্ত বিশ্বৰ চাৰ্টিফিকেট নালাগে আমাক আমি মূৰ্খনে আমি পণ্ডিত এই চাৰ্টিফিকেট আমাক হিমন্ত বিশ্বই দিব নালাগে এই চাৰ্টিফিকেট আমাক অসমৰ ৰাইজে দিব আগতেও দিছে আৰু ভৱিষ্যতলৈও দিব অসমৰ ৰাইজে দিব আৰু কংগ্ৰেছ পাৰ্টি বিৰোধী হোৱাৰ কাৰণে সমালোচনাৰ কাৰণে কংগ্ৰেছ পাৰ্টি যদি মূৰ্খ হয় তে মই হিমন্ত বিশ্বক প্ৰশ্ন কৰিব খুজিছোঁ এই মূৰ্খ পাৰ্টিয়ে যদি দেশ স্বাধীন নকৰিলেহেঁতেন আজি হিমন্ত বিশ্ব শৰ্মা আজি মন্ত্ৰী হ'ব পাৰিলেহেঁতেন নেকি এতিয়া 100 গ'লৰ ভোটে খেদি ফুৰিছে বিৰোধী বান সাহায্যৰ লগতে সমষ্টিৰ উন্নয়নত ব্যস্ত নেতাই 100 গ'ল দিবলৈ ঠেং দাঙি থকা হিমন্ত বিশ্ব শৰ্মাক বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়া আৰু মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত নিউজ 18 অসম নৰ্থ ইষ্ট দৰমহা নাই কোভিড যোদ্ধাৰ প্ৰাপ্য দৰমহা নাপাই কান্দোনত ভাগি পৰিল গোলাঘাটত কোভিড যোদ্ধা সাফাই কৰ্মীৰ কান্দোনৰ পাছতো নিৰ্বিকাৰ স্বাস্থ্য বিভাগ কোভিড যোদ্ধাৰ ক্ৰন্দন কেমেৰাৰ সন্মুখত হুক হুকাই কান্দি উঠিল কোভিড যোদ্ধাই নিজৰ জীৱনকো তুচ্ছ কৰি আপোনাৰ মোৰ পৰিয়ালক সুস্থ কৰি ৰাখিবলৈ এওঁলোকে কৰে অহোপুৰুষাৰ্থ প্ৰকৃতাৰ্থত ৰাইজক সেৱা কৰা এইসকল কৰ্মচাৰীৰ জীৱন তথা পৰিয়ালৰ যেন কোনো মূল্য নাই ৰজা ঘৰিয়াৰ ওচৰত মহামাৰী কৰোণাৰে সন্মুখ সমৰৰ পৰা যুঁজ দিও প্ৰাপ্য মজুৰি নেপাই প্ৰতিবাদত নামিবলগীয়া হৈছে হতভগীয়া এইসকল সাফাই কৰ্মী এই কৰুণ দৃশ্য গোলাঘাটৰ কোভিড-19 চিকিৎসালয়ত প্ৰতিবাদ 12 গৰাকী সাফাই কৰ্মীৰ কৰ্মবিৰতি পালন কৰি চিকিৎসালয়ৰ ভিতৰতে অৱস্থান ধৰ্মঘট সাফাই কৰ্মীসকলক গোলাঘাটৰ কোভিড-19 চিকিৎসালয়ত নিযুক্তি দিছিল 3 মাহৰ পূৰ্বে মৰণত হৰণ দি কোভিড ৰোগীৰ আৱৰ্জনা চাফা কৰি 3 মাহে এওঁলোকে নাপালে প্ৰাপ্য দৰমহা এই 12 গৰাকী সাফাই কৰ্মীক 3 মাহ পূৰ্বে অস্থায়ী নিযুক্তি প্ৰদান কৰি স্বাস্থ্য বিভাগে মাহিলী 15,000 টকাকৈ দৰমহা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল চাকৰি নিয়মীয়াকৰণ কৰাৰো প্ৰতিশ্ৰুতি দিছিল কৰ্তৃপক্ষই কিন্তু কাৰ্যত সকলো হল ফুটুকাৰ ফেন এটা 3 মাহ আমাৰ হৈও দৰমহা নাই কিমানকে দিম বুলি কৈছিলে 15,000 দিম বুলি আমাক মাটি পেলে ট্ৰেনিং দিছে ট্ৰেনিংত পইচা 15,000 দিম বুলি কেলে দিয়া নাই আমাক আমি লৰা ছোৱালী এৰিপেলে আমি ইয়াত আছো কিমান কষ্ট আমি 24 ঘণ্টা আছে শিফটিং ডিউটি আছে আমাক 24 ঘণ্টা কেলে খুদুৱাই দিয়ে ইয়াত সেদিনা হেমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী ছাৰ আহি পেলাই খালি পেচেণ্টৰ বুজ ল'লে আমাৰ কৰ্মচাৰীখিনি বুজ নল'লে কিনা বছৰ আজি নাই এপইণ্টমেণ্ট লেটাৰ নাই হেৰি নাই এতিয়া কৈছে যে 6,000 টকা দিয়া হ'ব কোভিডত একদম 12 ঘণ্টা 24 ঘণ্টা ডিউটি খটা থাকে ৰাতিয়ে দিনে 24 ঘণ্টা কৰি থাকিব লাগে ডিউটি দৰমহা নাপাই সাফাই কৰ্মীসকলে অভিযোগ দিয়াত ৰহস্যজনকভাৱে 6,000 টকাকৈ আদায় দিব বিচাৰে কৰ্তৃপক্ষই কিন্তু 15,000ৰ পৰিৱৰ্তে 6,000 টকা ল'বলৈ সন্মত হোৱা নাই কৰ্মীসকল ফলত দৰমহা আদায়ৰ দাবীত শুকুৰবাৰে প্ৰতিবাদত বহে সাফাই কৰ্মীসকলে কান্দি কান্দি
কৰ্তৃপক্ষৰ ওচৰত প্ৰাপ্য বিচাৰি জনালে আবেদন। মহামাৰীৰ মহাসংহাৰৰ সময়ত কোভিড যোদ্ধাই প্ৰাপ্যৰ বাবে কান্দিব লগা হোৱাটো চৰম দুৰ্ভাগ্যজনক ৰূপে বিবেচিত হৈছে। এই ক্ষেত্ৰত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ল'বনে উচিত ব্যৱস্থা? গোলাঘাটৰ পৰা ইউনিছ আলীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনাত আক্ৰান্ত হৈছে মুঠ 1044 গৰাকী আৰক্ষী। ইয়াৰে 730 জনে আৰোগ্য লাভ কৰিছে। মৃত্যুক আঁকোৱালি লৈছে 3 গৰাকীয়ে। 313 জন এতিয়াও চিকিৎসাধীন হৈ আছে। শুকুৰবাৰে সংবাদমেল যোগে এই কথা সদৰি কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। কৰোনা ৰোগী আৰু তেওঁলোকৰ পৰিয়ালক মানসিক শক্তি যোগোৱাৰ লগতে অসুবিধা আঁতৰ কৰাত আৰক্ষীয়ে মুখ্য ভূমিকা লোৱা বুলি মন্তব্য কৰে। কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হোৱাৰ সময়তো আৰক্ষীয়ে লোৱা ভূমিকাৰ শলাগ লৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকী। জয়তে মই অসম পুলিচৰ সেই 3 গৰাকী কোভিড শ্বহীদলৈ মই প্ৰণিপাত জনাইছোঁ অসম পুলিচৰ তৰফৰ পৰা। আজিৰ দিনটোত 1046 জন অসম পুলিচৰ আক্ৰান্ত লোক হৈছেগৈ টোটেল সংখ্যাটো। তাৰে 730 জনে ইতিমধ্যে আৰোগ্য হৈ পেলাই তেওঁলোকৰ নিজা নিজা বাসভৱনত বা থকা জেগাত গুচি গৈছে। আৰু বৰ্তমান এক্টিভ কেছেছ আছে 313টা, যিকেইজন এতিয়াও চিকিৎসাধীন হৈ আছে। এতিয়া আমাৰ পুলিচ হেডকোৱাৰ্টাৰত কেইবাটাও হেল্পলাইন ডেস্ক আছে, যাৰ জৰিয়তে প্ৰতিজন আমাৰ কোভিড ৰোগী বিভিন্ন হস্পিটেলত থকা, বিভিন্ন কোৱাৰেণ্টাইন আমাৰ কোভিড কেয়াৰ চেণ্টাৰত থকা অসমৰ প্ৰতি জেগাৰে আমাৰ পুলিচৰ লোকসকলক আমাৰ হেল্প ডেস্কৰ পৰা প্ৰতিদিনেই 2বাৰকৈ ফোন কৰা হয়। ফোন কৰি তেওঁলোকৰ আৰোগ্যৰ পথ আৰু তেওঁলোকৰ মনটো কেনেকুৱা ইত্যাদিখিনি বুজ লোৱা হয়, তেওঁলোকক সান্তনা দিয়া হয়, তেওঁলোকৰ মনোবল বৃদ্ধি কৰাত গুৰুত্ব দিয়া হৈছে আৰু মনোবৈজ্ঞানিক চাইকলজিকেল তেওঁলোকক এটা চাক্কাৰ এটা দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ, অকণমান সহায় কৰিবৰ কাৰণে। আৰু তেওঁলোকৰ পৰিয়ালকো আমি ফোন কৰা যায় ইয়াৰ পৰা। আৰু তেওঁলোকৰ যদি কিবা লকডাউনৰ কাৰণে কিবা অসুবিধা হৈছে, খোৱা বোৱা বা তেওঁলোকৰ ঘৰতো কাৰোবাৰ অসুবিধা হৈছে, সেইখিনি আমি আমাৰ ফালৰ পৰা এটেণ্ড কৰিছোঁ। মই ভাবিছোঁ এইটোৰ ফলত আমাৰ এই পুলিচৰ ব্যক্তিসকলে এটা মনোবল পাইছে, তেওঁলোকে বন্ধুসকলকো কৈছে। বহুতো পুলিচৰ লোকে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে তেওঁলোক কোভিড চেণ্টাৰত থাকি তেওঁলোকে এটা পৰিৱেশ গঠনৰ কাৰণে চেষ্টা কৰিছে, গীত গাইছে, নাম গাইছে, তেওঁলোকে এক্সাৰচাইজ কৰিছে। এইখিনি কৰি পেলাই এটা মনোবল নিজৰো ৰাখিবলৈ চেষ্টা কৰিছে আৰু লগতে অন্যান্য ব্যক্তি সমাজ জীৱনৰ যিসকল কোভিড আক্ৰান্ত আছে তেওঁলোকৰো মনটো ভাল কৰিবৰ কাৰণে আমাৰ পুলিচৰ মানুহখিনিয়ে চেষ্টা কৰি আছে। গতিকে মই সকলো আমাৰ কোভিড ৰোগী পুলিচ আমাৰ বিষয়াৰ পৰা কৰ্মচাৰী সকলো বৰ্গৰ আমাৰ কৰ্মচাৰীক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতলোকে এটা নিদৰ্শন দেখুৱাইছে। গতিকে আমি তেওঁলোকক লৈ আমি গৌৰৱান্বিত। আৰু দিনটোৰ শিৰোনামত পুনৰ সময় হৈছে খন্তেক বিৰতিৰ। উভতি আছোঁ বিৰতিৰ পাছত। এক অনিশ্চিত ভৱিষ্যতৰ দিশে ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষাৰ্থী। উচ্চ শিক্ষাৰ আসন সীমিত হোৱাৰ বাবে নামভৰ্তিৰ পৰা বঞ্চিত হ'ব বহু শিক্ষাৰ্থী। আৰু ইয়াকে লৈ এতিয়া হাহাকাৰ লাগিছে শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ মাজত। নামভৰ্তিত অনিশ্চয়তা, সীমিত আসন, বঞ্চিত হ'ব বহু শিক্ষাৰ্থী। অভিভাৱক শিক্ষাৰ্থীৰ মাজত লাগিছে হাহাকাৰ। প্ৰতি বছৰে বহিৰাজ্যলৈ অসমৰ পৰা যায় হাজাৰ হাজাৰ শিক্ষাৰ্থী একমাত্ৰ উচ্চ শিক্ষা গ্ৰহণৰ বাবে। পিছে এইসকল শিক্ষাৰ্থী এইবাৰ যাব নোৱাৰিব একমাত্ৰ কোভিড-19ৰ বাবে। পিছে দুৰ্ভাগ্যজনকভাৱে এক প্ৰশ্ন আহি পৰিছে এই মুহূৰ্তত যে এই হাজাৰ হাজাৰ শিক্ষাৰ্থী বাহিৰলৈ যোৱাৰ বিপৰীতে এইবাৰ অসমতে শিক্ষা গ্ৰহণ কৰিব লাগিব। পিছে এইসকল শিক্ষাৰ্থী উপযুক্তভাৱে শিক্ষা গ্ৰহণ কৰিব পৰাকৈ এতিয়া ৰাজ্যৰ মহাবিদ্যালয়ৰ আসনৰ অভাৱ, যাক লৈ সৃষ্টি হৈছে এক ডাঙৰ প্ৰশ্ন। চলিত বছৰত ৰাজ্যত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল 1,82,260 গৰাকী পৰীক্ষাৰ্থী। ইয়াৰে বিজ্ঞান শাখাত 34,847 জন, কলা শাখাত 1,31,794 জন, বাণিজ্য শাখাত 15,619 জন
আৰু এই সকলোবোৰ শিক্ষাৰ্থীৰ বিপৰীতে ৰাজ্যত আছে মাথো 484খন মহাবিদ্যালয়। কিন্তু এই কলেজসমূহত আছে প্ৰায় 70,000 আসন। পূৰ্বে বহু শিক্ষাৰ্থী বাহিৰলৈ শিক্ষা গ্ৰহণৰ বাবে যোৱা হেতুকে এক স্বাভাৱিকতা দেখিবলৈ পোৱা গৈছিল। কিন্তু কৰোনা মহামাৰীয়ে সকলোতে লগালে উলট পালট, যাৰ বাবে উচ্চ শিক্ষাৰ আগ্ৰহ থকাৰ পিছতো বাহিৰলৈ যাব নোৱাৰিব শিক্ষাৰ্থী। সেয়েহে সীমিত আসনৰ ওপৰত আহিব আন এক হেঁচা। পিছে এই ক্ষেত্ৰত আসন বৃদ্ধি কৰাৰ কোনো পদক্ষেপ নাই উচ্চ শিক্ষা সঞ্চালকালয়ৰ। শিক্ষা খণ্ডৰ এনে কাণ্ডক লৈ সমালোচনা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। নিয়ম অনুসৰিও বহুখিনি প্ৰতিষ্ঠান শৈক্ষিক প্ৰতিষ্ঠান চৰকাৰীকৰণ কৰি তাতো ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তি কৰাব পৰা গ'ল হয় আৰু বহুত শ্বিফ্ট দিয়া হয়, মৰ্ণিং শ্বিফ্ট, ইভিনিং শ্বিফ্ট। গতিকে চৰকাৰখনে এনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ ল'ব লাগিব আৰু যদি এইখিনি নকৰে এইবছৰ পৰিস্থিতি আৰু মানে আসনৰ সংখ্যা যথেষ্ট কম হ'ব, এইটো একেবাৰে নিশ্চিত। ৰাজ্যত উচ্চ শিক্ষাৰ আসন বৃদ্ধিৰ পৰামৰ্শৰে পূৰ্বে স্মাৰকপত্ৰ দিয়া বুলি দাবী কৰি বিষয়টো গুৰুত্ব সহকাৰে লোৱাৰ আহ্বান ৰাজ্যৰ শিক্ষামন্ত্ৰীলৈ দেৱব্ৰত শইকীয়াৰ। কেন্দ্ৰ চৰকাৰৰ ওচৰত আৰু অসম চৰকাৰৰ ওচৰত আজিৰ পৰা প্ৰায় 2 বছৰ আগত আমি এখন মেমৰেণ্ডাম দিছিলোঁ। তেতিয়া কৈছিলোঁ অসমত উচ্চ শিক্ষাৰ আসন বৃদ্ধি কৰিব লাগে। অৱশ্যে অনলাইন যোগে নামভৰ্তি প্ৰক্ৰিয়া চলি থকাৰ মাজতেই ৰহস্যজনকভাৱে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই শিক্ষা বিভাগে। সেয়েহে এতিয়া সীমিত আসনত নামভৰ্তি লাভ নকৰা শিক্ষাৰ্থীৰ ভৱিষ্যত কি হ'ব সেয়াহে কোটিটকীয়া প্ৰশ্ন। কেমেৰাত মনোজৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ভৰলু কাণ্ডৰ তদন্তৰ নিৰ্দেশ অসম আৰক্ষীৰ। পশ্চিম সংমণ্ডলৰ উপ আৰক্ষী আয়ুক্তই কৰিব ঘটনাৰ তদন্ত। এই ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিলে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। অৱশেষত তদন্তৰ নিৰ্দেশ ভৰলু কাণ্ডৰ। ভুল স্বীকাৰ আৰক্ষীৰ। সমগ্ৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা আৰক্ষী সঞ্চালক প্ৰধানৰ। ছ'চিয়েল মিডিয়াত ভাইৰেল এটা ভিডিঅ'। দুৰ্ভাগ্যক্ৰমে মোৰ ল'ৰাৰ দৰৱ শেষ হোৱাৰ কাৰণে তাক লগত লৈ গৈছিলোঁ। মোৰ ল'ৰা ভিগু এটা স্পেচিয়েল চাইল্ড, কিন্তু বাইকত আহি থাকোঁতে কোনো কথা নুসুধি পুলিচে পাছৰ পৰা এক কোব মাৰি দিলে। খুব বেয়াকৈ চাওক এটা বেঙা ল'ৰাৰ অৱস্থা। বৃহস্পতিবাৰে সন্ধিয়া হঠাৎ মোবাইলে ভাইৰেল এটা ভিডিঅ'। ভিডিঅ'টোত এগৰাকী অসহায় পিতৃয়ে ৰাজপথত নিজৰ বিশেষভাৱে সক্ষম পুত্ৰক লৈ আহোঁতে আৰক্ষীৰ সৈতে সন্মুখীন হোৱা এক পৰিস্থিতিৰ দিছিল বিস্তৃত বিৱৰণী। এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছতে তোলপাৰ লাগে সমগ্ৰ ৰাজ্য। আৰক্ষীলৈ প্ৰশ্ন তোলে বিভিন্নজনে। ঘটনাটো সংঘটিত হোৱাৰ 24 ঘণ্টাৰ ভিতৰতে তদন্তৰ নিৰ্দেশ দিলে আৰক্ষী সঞ্চালক প্ৰধানে। আৰু তেখেতলোকক সান্তনা দিছে আৰু যে ভুলটো আমাৰ ফালৰ পৰা হৈছে সেইটো স্বীকাৰ কৰিছে আৰু কমিশনাৰ পুলিচে এই সংক্ৰান্তত এটা অনুসন্ধানৰ কাৰণে কাৰোবাক দায়িত্ব দিছে। গতিকে এই বিষয়ত নিশ্চয়কৈ অনুসন্ধান চলিব। সমগ্ৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা সঞ্চালক প্ৰধানৰ। ভুল স্বীকাৰ কৰি পৰিয়ালটোৰ কাষত আৰক্ষীৰ দল। এইটো এটা বিচ্যুতি। এইটো অসম পুলিচৰ চৰিত্ৰ নহয়। লগে লগে আমাৰ মানুহ গৈছে, আমাৰ জ্যেষ্ঠ বিষয়াই তেখেতলোকৰ ঘৰ ভিজিট কৰিছে। ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশত সমগ্ৰ ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছে পশ্চিম সংমণ্ডলৰ ডিচিপি। আমি ইতিমধ্যে মই এটা ইনকুৱাৰী তদন্ত অৰ্ডাৰ কৰিছোঁ আৰু তদন্ত চলি আছে আৰু তদন্তৰ ভিত্তিত আমি যি লোকে দুখ কৰিছে তেওঁৰ ওপৰত উপযুক্ত আমি শাস্তিমূলক ব্যৱস্থা ল'ম। তদন্তৰ দায়িত্ব কাক দিছে? আমাৰ ডিচিপি ৱেষ্ট ডিভিজনৰ দায়িত্বত থকা ডিচিপি নীলেশ সাৱকাৰে। এতিয়াৰে পৰা যদি এনেদৰে কোনো আৰক্ষীৰ দ্বাৰা শিশু নিৰ্যাতিত হ'বলগীয়া হয় তেন্তে আৰক্ষীক এসপ্তাহৰ বাবে বাধ্যতামূলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলিও মন্তব্য কৰিলে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। কেমেৰা পাৰ্চন প্ৰভাত সিঙৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট।
আৰু এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ কৃষিমন্ত্ৰী অতুল বৰা ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ বানাক্ৰান্তৰ খবৰ ল'বলৈ গৈছিল মন্ত্ৰীগৰাকী শিয়াল চাপৰি আৰু লহৰে চাপৰিলৈ গৈছিল অতুল বৰা আবদ্ধ হৈ পৰা ফেৰীখন উদ্ধাৰ চেষ্টা অব্যাহত আছে উদ্ধাৰকাৰী দল ৰাওনা হৈছে ঘটনাস্থলীলৈ কিন্তু এতিয়াও উদ্ধাৰ কৰিব পৰা নাই এতিয়াও ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ হৈ আছে কৃষিমন্ত্ৰী অতুল বৰা বানাক্ৰান্তৰ খবৰ ল'বলৈ গৈছিল মন্ত্ৰীগৰাকী আৰু বানাক্ৰান্তৰ খবৰ ল'বলৈ যাওঁতে শিয়াল চাপৰি আৰু লহৰে চাপৰিলৈ গৈ থকা অৱস্থাত আবদ্ধ হৈ পৰিছে ফেৰীখন আৰু বৰ্তমান চেষ্টা অব্যাহত আছে ফেৰীখন উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দল ৰাওনা হৈছে ঘটনাস্থলীলৈ কৃষিমন্ত্ৰী অতুল বৰা আবদ্ধ হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ মাজত বানাক্ৰান্তৰ তেওঁ খবৰ ল'বলৈ গৈছিল আৰু বানাক্ৰান্তৰ খবৰ ল'বলৈ যাওঁতে আবদ্ধ হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ বুকুত আমি জনাইছো শিয়াল চাপৰি আৰু লহৰে চাপৰিলৈ গৈ আছিল অতুল বৰা আৰু গৈ থকা অৱস্থাতে ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ হৈ পৰে অতুল বৰা যোৱা ফেৰীখন বৰ্তমান ফেৰীখন উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত আছে সাহায্যৰ নামত নগাঁৱত নেতাৰ প্ৰহসন ৰাজ্যক একাঠু পানীত থিয় কৰাই নেতাই বিলালে সাহায্য নিজৰ ব্যৱহাৰেৰে বানপীড়িতক ইটিকিং কৰা নেতাই সাহায্য বিতৰণৰ নামতো কৰিলে ৰাজনীতি নেতা আহিছে বানপানী চাইছে নেতাৰ পুন্ধত ওলমি আহিছে পালি পহৰীয়া নেতাই বিলাব বান সাহায্য বিলাবলৈ নেতাই ঠিক কৰিলে লোকেশ্যন ওখ ঠাই এৰি একাঠু পানীৰ মাজত থিয় কৰালে বানপীড়িতক বামত নেতা একাঠু পানীত ৰৈ থকা সকলক নেতাই আগবঢ়াই দিছে এখন মাস্কৰ সৈতে বান সাহায্য মাস্কেৰে বানপীড়িতৰ মুখ বন্ধ কৰি বামে গৈ ৰকিবুল মুখামুখি হ'ল সাংবাদিকৰ নিজে বামত ৰৈ একাঠু পানীৰ মাজত বানপীড়িতক থিয় কৰোৱাই সাহায্য বিলোৱা ৰকিবুলে এইবাৰ বিলালে ভকতীয়া বাণী পাপ হোৱাৰ কাৰণে আজি বিভূত আপোনাৰ এনেধৰণৰ হৈছে এটাৰ পিছত এটা আপোনাৰ কিছু বাগজানত আকৌ আপোনাৰ আজি বাহিৰৰ পৰা এক্সপাৰ্ট আনিছে তাতো মানুহ মৰি গৈছে তেওঁলোকে এটাৰ পিছত এটা আপোনাৰ সমস্যা আহি আছে এইটো একমাত্ৰ উপায় যে চৰকাৰখন অমংগলীয়া চৰকাৰ ৰাজ্যৰ কেন্দ্ৰৰ অমংগলীয়া যেতিয়া অমংগল আহে তেতিয়া পাপ ভৰি পৰে বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে বাগজানত আপোনাৰ এক্সপাৰ্ট লৈ দিছে তাতো জুইও দিছে ইচ্ছা কৰিছে বন্ধ কৰিবলৈ কিন্তু কোৱা নাই ওপৰৰ দায়িত কিবা কাৰণত তেওঁলোকক বেয়া পাইছে চৰকাৰকো সমালোচনা ৰকিবুলৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আমাৰ তৰুণ গগৈৰ ভাষাৰে যদি আমি ক'বলৈ যাওঁ তেতিয়া আমি ক'ব লাগিব যে এজন ল'ৰাই খুব পঢ়ি আছে ভালকৈ পঢ়ি আছে কিন্তু ফেইল কৰিলে লাভ আছে জানো ৰাম নাম এৰি গ'ল দিয়াৰ বিষয়তো আগবঢ়ালে এক্সপাৰ্ট মন্তব্য মূৰ গৰম হোৱা জনেহে হেনো দাবী কৰিব পাৰে 100 গ'ল দিয়াৰ ফুটবল খেলৰ গ'লৰ কথাই কৈছে বা হকী খেলৰ গ'লৰ কথা কৈছে যোন এক্সপাৰ্টসকলে 100 গ'লৰ কথা নকয় হায়েষ্ট গ'ল মানে ফাৰ্ষ্ট আপোনাৰ মেচত ফাৰ্ষ্ট ক্লাছ মেচত 13 গ'ললৈকে হৈছে এতিয়া 100 গ'লৰ কথা কৈছে গতিকে তেওঁলোকে এইবিলাক কথা বতৰা কেতিয়া আহে যেতিয়া আপোনাৰ অকণমান মূৰটো গৰম হৈ থাকে মূৰ ঠাণ্ডা হ'লে এনেকুৱা নহয় না মূৰ কেতিয়া গৰম হয় যেতিয়া যাওঁ হয় বানত ককবকাই থকা সমষ্টিবাসীৰ ওচৰত মাত্ৰ 10 মিনিট ৰোৱা ৰকিবুলে এইদৰেই চৰকাৰৰ বিৰুদ্ধে আধা ঘণ্টা ধৰি উজাৰিলে ক্ষোভ সমষ্টিবাসীক বান সাহায্য বিলোৱাৰ নামত এনেকৈয়ে ৰকিবুল হুছেইনে প্ৰদৰ্শন কৰিলে সস্তীয়া ৰাজনীতিৰ নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জাকাৰ্টা এছিয়াজ মহিলাৰ দলীয় শাখাত 4x400 মিটাৰ স্বৰ্ণ জয় কৰা হিমা দাস নেতৃত্বাধীন ভাৰতীয় দলে লাভ কৰিলে আন এক স্বৰ্ণ পদক দুবছৰ পাছত কি পৰিস্থিতিত 4x400 মিটাৰ মিক্স ৰিলেত হিমা দাসে লাভ কৰিলে দ্বিতীয়টো স্বৰ্ণ পদক আহক চাওঁ এছিয়ান গেমছত হিমাৰ আন এক স্বৰ্ণ পদক 2018 জাকাৰ্টাত এছিয়াডত মহিলাৰ 4x400 মিটাৰ ৰিলেত সোণজিনা হিমা দাসে লাভ কৰিলে আন এক স্বৰ্ণ পদক দুবছৰৰ পূৰ্বে জাকাৰ্টাত অনুষ্ঠিত হৈছিল এছিয়ান গেমছ হিমাই ভাগ লোৱা 4x400 মিটাৰ মিক্সড ৰিলেত ভাৰতীয় দলে লাভ কৰিছিল ৰূপৰ পদক
সোণ জিনিছিল বাহৰেইনে কিন্তু 2 বছৰৰ পাছত ডপ টেষ্টত ধৰা পৰিল বাহৰেইনৰ এথলীট কেমি এডেকিয়া লগে লগে স্বৰ্ণ পদকৰ পৰা নাম কটা গ'ল বাহৰেইনৰ ভাগ্য উদয় হ'ল ভাৰতৰ ভাৰতক স্বৰ্ণজয়ী বুলি ঘোষণা কৰিলে কৰ্তৃপক্ষই লগে লগে এছিয়াডৰ দলীয় শাখাত দুটাকৈ স্বৰ্ণজয়ৰ গৌৰৱেৰে গৌৰৱান্বিত হ'ল ধিং এক্সপ্ৰেছ হিমা দাস জাকাৰ্টা এছিয়াডত মহিলাৰ 4x400 মিটাৰ মিক্স ৰিলেত লাভ কৰিলে সোণৰ পদক হিমাৰ লগতে স্বৰ্ণজয়ীৰ তালিকাত নাম সোমাল 4x400 মিটাৰ মিক্স ৰিলেৰ দলটোৰ মহম্মদ আনাছ এম.আৰ. পুৱাম্মা আৰু কিয়া ৰাজীৱৰ জাকাৰ্টাৰ পৰা পোৱা এই খবৰে উৎফুল্লিত কৰিছে হিমাৰ পৰিয়ালক ডপ টেষ্টত তেওঁলোকৰ এগৰাকী ধৰা পৰিছে পৰা সেই পদকটো বৰ্তমান অসম তথা ভাৰতবৰ্ষৰ যিটো টিমে হিমাৰ টিমে যোগদান কৰিছিলে তেওঁলোকে বুটলিবলৈ সক্ষম হৈছে আৰু সেই খবৰটো পাই আমি সঁচাকৈ আনন্দিত হৈছোঁ হিমাই লাভ কৰা এই স্বৰ্ণ পদক দেশৰ কোভিড যোদ্ধাসকলৰ নামত উৎসৰ্গিত কৰিছে আনহাতে বিপৰীত পৰিস্থিতিত এছিয়াডত স্বৰ্ণ জয় কৰা হিমাই অলিম্পিকতো উজ্বলি উঠিব বুলি আশা কৰিছে ৰাজ্যবাসীয়ে ৰূপহীহাটৰ পৰা মুজাম্মিল হক নিউজ 18 অসম নৰ্থ ইষ্ট আৰু দিনটোৰ শিৰোনামত পুনৰ সময় হৈছে খন্তেক বিৰতিৰ নিযুক্তি পত্ৰ বিতৰণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত নিযুক্তি পত্ৰৰ বিতৰণ অনুষ্ঠান মুখ্যমন্ত্ৰীৰ সৈতে আছে বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য 12গৰাকী মীন উন্নয়ন বিষয়াক নিযুক্তি প্ৰদান কৰা হয় 3.35 লাখ মেট্ৰিক টন মাছ অসমত এতিয়া বছৰি উৎপাদন হয় আজিৰ দিনত বাহিৰৰ পৰা অসমে মাছ আমদানি নকৰিলেও চলিব পাৰে বুলি মন্তব্য মীন মন্ত্ৰীগৰাকীৰ থলুৱা মাছেৰে আমি চলিব পৰা হলো আমাৰ পৰা মিজোৰাম মেঘালয় অৰুণাচলে মাছ নি আছে বুলি জনাই মীন মন্ত্ৰীয়ে মীন বিভাগে বিশেষ সফলতা লাভ কৰিছে এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী আৰু বিষয়া কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন কৰে মৎস্য উৎপাদন কৰাৰ ক্ষেত্ৰত একশন প্লেন আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা টকা আনিবলৈ প্ৰেৰণ কৰিছো বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই মুহূৰ্তত কাজিৰঙাৰ পৰা আহিছে শেহতীয়া খবৰ কাজিৰঙাত মৃত্যু ঘটিছে গড়ৰ অসুখত ভুগি আছিল গড়টো বাগৰি বনাঞ্চলৰ পৰা ওলাই আহিছিল চকুৰ অসুখত ভুগা গড়টো ৰাষ্ট্ৰীয় পথৰ কাষত আশ্ৰয় লৈছিল গড়টোৱে 17 জুলাইৰ পৰা আশ্ৰয় লৈ আছিল 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বান্দৰডুবিৰ কাষতে মৃত্যুৰ ওচৰত হাৰ মানিলে গড়টোৱে এইবাৰ বানত মুঠ গড়ৰ মৃত্যুৰ সংখ্যা হৈছে 13টা পুনৰ কাজিৰঙাত আন এটা গড় মৃত্যুমুখত পৰিছে চকুৰ অসুখত ভুগি আছিল এই গড়টো আৰু বাগৰি বনাঞ্চলৰ পৰা ওলাই আহিছিল এই গড়টো ৰাষ্ট্ৰীয় পথৰ কাষত আশ্ৰয় গ্ৰহণ কৰি আছিল 17 জুলাইৰ পৰা আশ্ৰয় লৈ আছিল 37 নম্বৰ ৰাষ্ট্ৰীয় পথৰ কাষত বান্দৰডুবিৰ কাষতে মৃত্যুৰ ওচৰত হাৰ মানিলে গড়টোৱে আৰু এই গড়টোকে লৈ এতিয়ালৈকে বানত মৃত্যু হোৱা গড়ৰ মুঠ সংখ্যা হৈছে 13টা আমি খবৰ জনাইছো কাজিৰঙাৰ পৰা আহিছে বেয়া খবৰ পুনৰ মৃত্যু ঘটিছে এটা গড়ৰ অসুখত ভুগি আছিল চকুৰ অসুখত ভুগি আছিল এই গড়টো বাগৰি বনাঞ্চলৰ পৰা ওলাই আহিছিল এই গড়টো যেহেতু বানপানীৰ বাবে আমি জনাইছো কেইবাটাও গড়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আশ্ৰয় লৈছে 17 জুলাইৰ পৰা এই গড়টোৱে আশ্ৰয় লৈ আছিল ৰাষ্ট্ৰীয় পথৰ কাষত বান্দৰডুবিৰ কাষত আজি কিছু সময় পূৰ্বে মৃত্যুৰ ওচৰত হাৰ মানিলে এই গড়টোৱে আৰু এতিয়ালৈকে বানত কাজিৰঙাত মৃত্যু হোৱা গড়ৰ সংখ্যা হৈছে 13টা কৰোনাৰ সমান্তৰালকৈ ভোটৰ ওপৰত দানৱপৰাধী ৰাজ্যত সংহাৰ চলাইছে এনকেফ্লাইটিছে কৰোনাত 70 জনৰ মৃত্যু হোৱাৰ বিপৰীতে এনকেফ্লাইটিছে প্ৰাণ কাঢ়িলে 74 জনৰ আৰু প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো দিনটোৰ শিৰোনামৰ পৰা নমস্কাৰ ভোটৰ ওপৰত দানৱ কৰোনা বানৰ লগতে এনকেফ্লাইটিছৰ সংহাৰ এই পৰ্যন্ত জাপানীজ এনকেফ্লাইটিছত মৃত্যু 74 জনৰ আক্ৰান্ত হৈছে 339 জন ইটোৰ পিছত সিটো বিপৰ্যয় কৰোনা বানৰ সংহাৰৰ সমান্তৰালকৈ ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংহাৰ এই পৰ্যন্ত এই ৰোগত মৃত্যু হৈছে 74 জন লোকৰ সৰ্বাধিক আক্ৰান্ত জিলাকেইখন হ'ল বৰপেটা যোৰহাট ধুবুৰী মাজুলী কামৰূপ মেট্ৰ কামৰূপ আৰু মৰিগাঁও যেহেতু কৰোনাটো ইমান ডাঙৰ মহামাৰী তা হেতু তো যিখিনি মানুহ মৃত্যু হৈছে তাৰ ওপৰত যেই এটা এডিশ্যনেল বাৰ্ডেন এইটো সময়
যদি বেলেগ হয় বেলেগ কথা, কাৰণ সেইকাৰণে এতিয়া যিটো দেখা গৈছে আৰু ডিষ্ট্ৰিক্টবিলাক প্ৰায় ডিষ্ট্ৰিক্টবিলাক ইয়াৰ কাৰণে প্ৰিপেয়াৰ হৈ আছে। আৰু যিটো আমাৰ ৰিপৰ্ট এজন যোৱাকালিলৈকে ৰিপৰ্ট কাৰণে প্ৰায় টোটেল কেছ 217টা মেলেৰিয়া কেছ, তাৰে 2জনৰ মৃত্যু হৈছে। আৰু সেইদৰে যিটো AES বুলি কোৱা হয়, একুৱাৰ্ড এনচেফেলাইটিছ চিণ্ড্ৰম যিটো হয়, তাৰে 339 জনৰ হৈছে, তাৰে মৃত্যু হৈছে 50। আৰু নন জেইও নহয়, ধৰি লওক জেইও নহয়, AESও নহয়, স্কাব ফাইভাৰ্ছ হ'ব পাৰে বা লেক্টোপ্ৰচিছ হ'ব পাৰে, এনেকুৱা বিভিন্ন ধৰণৰ যিবিলাক ভাইৰেল ডিজিজ তেনেকুৱা ধৰণৰ প্ৰায় 151 কেছ আছে। তাৰ ডেট হৈছে 24। সেইবিলাক ডায়েগনচিছ হ'ব লাইক ICMR বা ডিষ্ট্ৰিক্টৰ যি চেণ্টিনেল চাইটে তেওঁ ডায়েগনচিছ কৰিব। এতিয়া ডেংগুত কিন্তু ভাল খবৰ, ডেংগুত এইটো সময়ত যোৱা বছৰ ডেংগু ডেট আছিলে, কিন্তু এইটো সময়ত আপোনাৰ ডেংগুৰ 19টা কেছ কিন্তু ডেট নাই। স্বাস্থ্য বিভাগ কৰোনাক লৈ ব্যস্ত থকাৰ সময়ছোৱাতেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জাপানীজ এনচেফেলাইটিছৰ সংহাৰ চলিছে। উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যু হোৱা ৭৪জন ৰোগীৰ মৃত্যুৱে উদ্বিগ্ন কৰি তুলিছে বিভিন্ন অঞ্চলৰ লোকক। এই ৰোগত আক্ৰান্তক স্বাস্থ্য বিভাগে উপযুক্ত গুৰুত্ব নিদিয়াৰো অভিযোগ উত্থাপিত হৈছে। আনকি জাপানীজ এনচেফেলাইটিছৰ সংহাৰক লৈ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো নীৰৱ ভূমিকাহে পালন কৰিছে। সমালোচনাত মুখৰ হৈছে আছুৰ সভাপতি দীপাংকৰ নাথ। মই আগৰ পৰাই কৈ আহিছোঁ যে ৰাজ্যখনত কৰোনাত যিমান মৰিছে, কৰোনাৰ নামত চিকিৎসাৰ অভাৱত তাতকৈ 100 গুণ বেছি ঢুকাইছে। তেনেকুৱা বহু পেচেণ্টৰ খবৰ আমালৈ আহি আছে। মই আপোনালোকক এই তথ্যই দিব খুজিছোঁ যে মোৰ নিজৰ পৰিয়ালত 3 গৰাকী ব্যক্তি এই কৰোনাৰ নামত ট্ৰিটমেণ্টৰ অভাৱত ঢুকাইছে। কৰোনাতকৈ অধিক মানুহৰ মৃত্যু হৈছে জাপানীজ এনচেফেলাইটিছত। অথচ এই সংকটত স্বাস্থ্য বিভাগৰ উদাসীনতাই অধিক বিপৰ্যয় মাতিব ৰাজ্যখনলৈ। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।